গুড মৰ্ণিং গাইজ। আজি 7 মে অৰ্থাৎ আজি আছে পঞ্চায়তৰ ভোট। আমি পৰা স্কুলখনতে আছে আৰু ৰাতিপুৱাতে দেখিছেনে লাইন বাৰু মায়ে বনাইছিলে কঁঠালৰ চব্জি। খাবলৈ ইমান যে টেষ্টি আছিলে। পিছে আপোনালোকে খালেনে? ৰাতিপুৱা চাহকাপ খাই ল'লোঁ। দুপৰীয়া টাইমত মাক ক'লোঁ আইচক্ৰীম আনিবলৈ। আইচক্ৰীম খাই ভাত পানী খাই আমি ওলাবলৈ ভোটটো দিবলৈ। আৰু ইমান যিহেতু গৰম ভিৰ লাইন সেইকাৰণে যোৱা নাছিলোঁ। যিহেতু আমাৰ ওচৰতে হয় খিৰিকীৰে চাই আছিলোঁ পূৰা, কিন্তু পিছে এতিয়াও মানুহৰ ভিৰ দেখিছেনে? এয়া ভোট চেণ্টাৰ আহি পাই গ'লোঁ। আৰু আমাৰ ইয়াতে বহুতকেইটা ৱাৰ্ডৰ ভোট হৈছে, সেইকাৰণে বহুতো ঠাইৰ পৰা মানুহ আহিব লগা হৈছে। আৰু যিহেতু বহুত মানুহৰ ভিৰ হৈছে সেইকাৰণে এনেকৈ লাইন পাতি দিছে আৰু আমিও আহি লাইনত থিয় হ'লোঁ। পিছে কিমান দেৰি হ'ব নাজানো। আৰু এনেকৈ যিমানেই সময় গৈ আছে আমি ভাবিছিলোঁ দুপৰীয়া টাইমত আহিলে অকণমান ভিৰটো কম পাম, পিছে সকলোবিলাক উল্টাহে হ'ল। সকলোৱে দুপৰীয়াই আহিছে নেকি এনেকুৱা লাগিছে। আৰু আমিও লাইনত থিয় হৈছোঁ, কিনো কৰিম। মাজে মাজে মই ভিডিঅ'কন কৰি দেখাই আছোঁ। প্ৰায় আমি 5 ঘণ্টা ধৰি লাইনত থিয় হৈ আছোঁ গাইজ। আৰু দেখিছেনে আমি পঢ়া স্কুলখনত পূৰা গোটেই ফিল্ড ভৰ্তি হৈ গৈছে। পিছে আপোনালোকৰ ফালে এনেকুৱা অৱস্থা হৈছেনে কমেণ্ট কৰি জনাব। ইহঁতৰ বাপেকে ভাগৰে লাগিল সেইকাৰণে বহিয়ে লৈছে। আৰু দেখিছেনে পূৰা আন্ধাৰ হৈ গৈছে, কিন্তু মানুহৰ ভিৰ এতিয়াও কমা নাই। আৰু প্ৰায় 7:30 মান বজাত আমি ভোটটো দি ঘৰলৈ আহিলোঁ ফাইনেলি। আৰু গা পা ধুই আগতে চাহকাপ খাই লৈছোঁ। তাৰপাছতে মায়ে বনালে ধুনীয়াকৈ কণীৰ দম। আৰু মই ভাবিছোঁ ঘৰৰে বিলাহী দুটা আছিলে বেয়া হৈয়ে যাব, সেইকাৰণে ধুনীয়াকৈ বেয়া পুৰি ল'লোঁ। আৰু পোৰা বিলাহী খোৱাৰ টেষ্টেই বেলেগ। পিছে অকল পোৰা বিলাহীয়ে নহয়, ইয়াৰ লগতে শুকান জলকীয়া দুটাও পুৰি লৈছোঁ। আৰু এনেকৈ টেষ্টি হয় বহুত খাবলৈ। আৰু আজি ৰাতিৰ সাঁজটো এনেকৈ খালোঁ। চাই কেনেকুৱা পালে জনাব। এতিয়া ভাত পানী খাই শুই থাকিম আজিলৈ। বাই।